স্বাগতম জনাইছো নতুন এটা ভিডিও লৈ এইটো ভিডিওত আপোনালোকে একদম কম মূল্যত যিকোনো বাইক ইয়াৰ পৰা ল'ব পাৰিব ৰিফাইনেন্সৰ সুবিধা আছে ইয়াতে আপোনালোকৰ বাইক যিকোনো বাইক স্কুটিৰ পৰা আদি কৰি আপোনালোকৰ যিকোনো বাইক লাগে কমৰ পৰা দামী একদম হাই ৰেঞ্জৰ বাইক আপোনালোকে পাই যাব নেট শ্বৰুম কণ্ডিশ্যনৰ বাইক পাব লগতে পূজাৰ অফাৰ পাব ভিডিওটো শেষলৈকে চাই থাকিব বেছি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰিম স্ক্ৰীনত ডিলাৰৰ ওনাৰৰ নাম্বাৰ আহি থাকিব আপোনালোকে আহক কন্টেক্ট কৰি আহক বেছি দেৰি নকৰি ভিডিওতে আছে ৰেড কালাৰৰ হুন্ডা ডিও এইখন কিমান দিনৰ হয় এখন 2021 ৰ হয় 2000 লাষ্টৰ হয় আচ্ছা এখন আপোনাৰ আমি হেৰি কৰিছো এখন বহুত ধুনীয়া হয় ডিও চাব পাৰে একদম টায়াৰ নতুন হৈ আছে সিট কভাৰ নতুন লাগি আছে আপোনাৰ কিমান মান চলিছে এটো 12230 মাত্ৰ 12230 কিলোমিটাৰ মাত্ৰ চলিছে সিট কভাৰ একদম নতুন নেক্সট শ্বৰুম কণ্ডিশ্যন হৈ আছে মই পিছফালৰ টায়াৰ দেখাইছো একদম গ্ৰিপ পাই যাব আপোনালোকে এইখনৰ প্ৰাইস কিমান ৰাখিছে আমি আস্কিং প্ৰাইস ৰাখিছো 64 আৰু এতিয়া পূজাৰ সময়টো প্ৰতিখন গাড়ীতে 2000 পৰা 5000 টকা লৈকে ৰেহাই পাব প্ৰতিখন গাড়ীতে আপোনালোকে ডিসকাউন্ট পাই যাব পূজাৰ কাৰণে এইখন 64 ৰাখিছে ল'ব আহিলে এওঁলোকে ডিসকাউন্ট কৰাই দিব ৰিফাইনেন্স হ'ব নেকি ৰিফাইনেন্স হৈ যাব ৰিফাইনেন্স এখন হৈ যাব নেক্সট আছে আপোনাৰ এন্ট্ৰক 125 সিসিৰ হয় এইখন কিমান দিনৰ এখন আপোনাৰ 2022 হয় এখন 22 মডেল জাস্ট 2 ইয়াৰ্স ৰানিং এটো আৰু এখন গাড়ী বহুত ধুনীয়া কণ্ডিশ্যনত আছে চাব পাৰে আৰু এখন চলিছে তোমাৰ 27000 মান চলিছে আৰু এখনৰ আমি আস্কিং প্ৰাইস ৰাখিছো 72000 আচ্ছা একদম নতুন কণ্ডিশ্যনত আছে মাত্ৰ 27000 কিলোমিটাৰ মাত্ৰ চলিছে সিট কভাৰ একদম নতুন লাগি আছে টায়াৰ একদম নতুন গুটে নতুন টায়াৰ বুলি ক'ব পাৰি গাড়ী একদম ওকে কণ্ডিশ্যনত আছে নেক্সট শ্বৰুম কণ্ডিশ্যনত আছে প্ৰাইসও ভাল ৰাখিছে পূজাৰ কাৰণে ডিসকাউন্ট আপোনালোকে এক্সট্ৰাকে পাই যাব ল'ব আহিলে নেক্সট হৈছে আপোনাৰ হুন্ডাৰ এক্টিভা 5G একদম নিউ মডেলৰ হয় এখন সিট কভাৰ নতুন লাগি আছে গাড়ী ধুনীয়া কণ্ডিশ্যনত আছে একদম এইখনৰ দাম কিমান ৰাখিছে এইখনৰ দাম আমি আস্কিং প্ৰাইস ৰাখিছো 58000 এটা ডিসকাউন্ট হৈ যাব এখন আচ্ছা 58000 আস্কিং ৰাখিছে 58000 আচ্ছা ডকুমেন্টস মিলাই কেনে ন ইনক্লুডিং আৰু যেটো দাম কৈছো হেটোৰ ভিতৰতে সকলো ডকুমেন্টস হৈ যাব আচ্ছা যেটো প্ৰাইস এওঁলোকে ৰাখিছে পুৰা ইনক্লুডিং ডকুমেন্টস মিলাই কেনে আস্কিং প্ৰাইস ধুনীয়া ৰাখিছে ল'ব আহিলে আপোনালোকে এক্সট্ৰাকে ডিসকাউন্ট পাই যাব পূজাৰ কাৰণে কিবা ল'ব আহিলে গিফট পাব নেকি পূজাৰ কাৰণে ল'ব আহিলে এতিয়া সকলো গাড়ীতে আমি 2000 পৰা 5000 টকা লৈকে আমি অফাৰ ৰাখিছো আচ্ছা গাড়ীতে তেনেকুৱা কম পাব ঠিক আছে আপোনালোকে আহক কন্টাক্ট কৰক নেক্সট আৰু এখন এন্ট্ৰক আছে ৰেড কালাৰৰ এখন 2020 মডেল অক্টোবৰৰ আচ্ছা ঠিক আছে 22 হয় আৰু এখন বহুত ধুনীয়া কণ্ডিশ্যন আছে এখনৰ 27000 ৰানিং আচ্ছা এখনৰ আমি আস্কিং প্ৰাইস ৰাখিছো 68000 হলে আপোনালোকে এখন ল'ব পাৰিব 27000 চলা গাড়ী মাত্ৰ বেছি ৰানিং হোৱা নাই গাড়ী ধুনীয়া কণ্ডিশ্যনত আছে ইঞ্জিনটো সিল হয় ইঞ্জিন সিল হয় আপোনালোকৰ সিট কভাৰ একদম নতুন টায়াৰ দুইখনে নতুন লাগি আছে নেক্সট হৈছে আপোনাৰ হুন্ডাৰ এভিয়েটৰ এইখন কিমান দিনৰ হয় এখন 2018 ৰ লাষ্ট মডেল হয় আচ্ছা এইখনটো বহুত ষ্ট্ৰং গাড়ী হয় এটা হন্ডাৰ হয় হয় আৰু এইখন ল'ব পাৰে আৰু এইখনৰ ৰানিং 28000 মান হৈছে ৰানিংও কম হৈছে আস্কিং প্ৰাইস ৰাখিছো 58000 আচ্ছা 8000 মাত্ৰ চলিছে 58000 এওঁলোকে দাম ৰাখিছে ল'ব আহিলে নেগোচিয়েবল হৈ যাব ডিসকাউন্ট লগতে পাই যাব পূজাৰ কাৰণে ৰাখিছে এওঁলোকে 2000 পৰা 5000 লৈকে ডিসকাউন্ট আপোনালোকে পূজাৰ আগতে আহি লৈ যাব পাৰে নেক্সট হৈছে আপোনাৰ এক্টিভা 6G এইখন কিমান দিনৰ হয় এখনটো একদম পুৰা ব্ৰেন্ড নিউ কণ্ডিশ্যন আছে জাস্ট 14000 ৰানিং এটো 2022 মডেল এখন আচ্ছা আৰু এখন একদম খুব ধুনীয়া কণ্ডিশ্যন আছে চাব পাৰে পুৰা স্ক্ৰেচলেছ হয় টায়াৰ পুৰা নতুন আৰু এখনৰ আমি আস্কিং প্ৰাইস ৰাখিছো 68000 অনলি 68000 হলে তো ইয়াতে আহিলে অকমান নেগোচিয়েবল হৈ যাব আচ্ছা ল'ব আহিলে 68000 আস্কিং প্ৰাইস ৰাখিছে ইনক্লুডিং ডকুমেন্ট ল'ব আহিলে আপোনালোকে ডিসকাউন্ট পাই যাব লগতে আপোনালোকে কিবা এটা গিফট দিব বাৰু কোৱা নাই হলো দিব নেক্সট আপোনাৰ এন্ট্ৰক আছে আৰু এখন এটো আপোনাৰ এটো খুব ধুনীয়া কণ্ডিশ্যনত আছে আৰু এটো 2022 মডেল 22 মডেল হয় ন কিমান আস্কিং প্ৰাইস কিমান ৰাখিছে প্ৰাইস আমি 75 ৰাখিছো 75000 আস্কিং প্ৰাইস ৰাখিছে ল'ব আহিলে তো কমি যাব আচ্ছা নেক্সট হৈছে আপোনাৰ হুন্ডাৰ ডিও ৰেড কালাৰ আৰু ব্ল্যাক কালাৰ হয় সিট কভাৰ একদম নতুন গাড়ীত একদম ফাৰ্স্ট ক্লাস কণ্ডিশ্যনত আছে সিল ইঞ্জিনটো সিল হয় ইঞ্জিন সিল আছে এটা 2020 মডেল হয় এটা 2020 লাষ্ট মডেল হয় আৰু এটো আমি আস্কিং প্ৰাইস ৰাখিছো 64 ল'ব আহিলে অকন নেগোচিয়েবল হৈ যাব গাড়ী একদম ধুনীয়া কণ্ডিশ্যন আছে 35000 ৰানিং এটো একোতো কাম কৰাবলগীয়া নাই ঠিক আছে আপোনালোকে আহক প্ৰাইস ধুনীয়া প্ৰাইস ৰাখিছে আপোনালোকে আহি এইখন লৈ যাব পাৰে নেক্সট হৈছে হুন্ডাৰ আৰু এখন এক্টিভা আছে 125 হয় একদম ব্র্যান্ড নিউ হয় নাম্বাৰ প্লেট এতিয়ালৈকে লাগা নাই আপোনালোকৰ এখন কি মাহৰ হয় এখন মোটামুটি 8 মাহ 9 মাহ মান হৈছে 8 মাহ 9 মাহৰ এক্টিভা
প্ৰাইচ কিমান ৰাখিছে এখন? প্ৰাইচ এইটো আমি 85 ৰাখিছোঁ আস্কিং প্ৰাইচ। আচ্ছা, একদম নতুন কণ্ডিশ্যনৰ, নেক্সট শ্ব'ৰুম কণ্ডিশ্যনৰ হয়। আপোনালোকে নাম্বাৰ প্লেটে এতিয়ালৈকে লগা নাই। 85,000 আস্কিং প্ৰাইচ ৰাখিছে। আহিলে আৰু প্ৰাইচ অলপমান ডিছকাউণ্ট পাব, লগতে নাম্বাৰ প্লেট চেট লগাই দিব এওঁলোকে। নেক্সট আৰু এখন ডিঅ' আছে আপোনাৰ, বহুতে ডিঅ' বিচাৰাৰ কাৰণে আজি ডিঅ' বেছিকৈ দেখাইছোঁ। এইখন এণ্ট্ৰকো আছে। হয়, এণ্ট্ৰকো বহুত কেইখন আছে। এইখনৰ প্ৰাইচ কিমান ৰাখিছে? এইখনৰ প্ৰাইচ আমি আস্কিং প্ৰাইচ ৰাখিছোঁ 65। এইখনৰ 2020 লাষ্ট মডেল, আগষ্টৰ মডেল। আচ্ছা, বেছি দিনৰ গাড়ী নহয়, আপোনাৰ 2 বছৰ, 2.5 বছৰ, 3 বছৰৰ গাড়ী ইয়াতে পাই যাব। তো প্ৰাইচ কিমান ৰাখিছে আস্কিং? আস্কিং প্ৰাইচটো 65 ৰাখিছোঁ আমি। 65 আহিলে নেগচিয়েবল হৈ যাব। ঠিক আছে, 65,000 আস্কিং প্ৰাইচ ৰাখিছে। নিব আহিলে ডিছকাউণ্ট বেলেগকৈ এওঁলোকে দি দিব। নেক্সট আছে আপোনাৰ হোৱাইট কালাৰৰ এক্টিভা এখন আছে। এইখন হোৱাইট কালাৰ এক্টিভা, এইটো 2019 মডেল হয়, 19 লাষ্ট মডেল হয়। এইখন বহুত ধুনীয়া গাড়ী হয় এক্টিভা। প্ৰাইচ কিমান? BS4টো BS4 এইটো বেছি ষ্ট্ৰং হয়। আৰু এইখনৰ আমি আস্কিং প্ৰাইচ 55 ৰাখিছোঁ। ল'ব আহিলে ইয়াতে অকণ ডিছকাউণ্ট 55,000 আস্কিং প্ৰাইচ ৰাখিছে। মই টায়াৰ দেখাই দিছোঁ, একদম ধুনীয়া কণ্ডিশ্যনৰ টায়াৰ আছে, দুইখনে পাই যাব। 55,000 আস্কিং প্ৰাইচ ৰাখিছে। যদি ল'ব আহে কোনোবাই আৰু অলপ কম পাই। আৰু স্কুটিৰ লগত আৰু কেইখনমান বাইক আছে, বাইকৰ একদম সীমালৈকে শেষলৈকে দেখুৱাম, ভিডিঅ' চাই থাকিব। নেক্সট হৈছে আপোনাৰ য়ামাহাৰ SZ। এইখন কিমান দিনৰ হয়? এখন আপোনাৰ 2019 লাষ্ট মডেল হয়, 2019 গাড়ী। ইঞ্জিনো ভাল হয়, বহুত ধুনীয়া কণ্ডিশ্যনত আছে এইখন গাড়ী। আৰু এইখনৰ আমি আস্কিং প্ৰাইচ ৰাখিছোঁ 52,000 অনলি। 52,000 আস্কিং প্ৰাইচ ৰাখিছে। য়ামাহাৰ মাইলেজো বহুত ধুনীয়া দিয়ে। তো যদি কোনোবাই লয় আহিলে প্ৰাইচ আৰু অলপ নেগচিয়েবল হৈ যাব। নেক্সট হৈছে আপোনাৰ পালচাৰ 125 চিচিৰ হয়, ব্লেক কালাৰৰ। এইখন কিমান দিনৰ হয়? এখন 2021 লাষ্ট গাড়ী হয়, আৰু এইখন খুব ধুনীয়া কণ্ডিশ্যনত আছে, বহুত বয়স হয় নেকি। আচ্ছা, আৰু এইখনৰ আমি আস্কিং প্ৰাইচটো ৰাখিছোঁ 74,000। 74,000 ইনক্লুডিং ডকুমেণ্টছ মিলাই কিনে। ইনক্লুডিং ডকুমেণ্টছ। চিট কাভাৰ ধুনীয়া হৈ আছে। আপোনাৰ গাড়ী একদম চিল ইঞ্জিন হয়, কোনো অসুবিধা নাই গাড়ীত। কৰাবলগীয়া কামটো একো নাই? নাই, কৰাবলগীয়া কাম নাই। ঠিক আছে। নেক্সট হৈছে আপোনাৰ 220। এইখন কিমান দিনৰ হয় 220খন? 220 একদম ধুনীয়া কণ্ডিশ্যনত আছে, চাব পাৰে। পূৰা কালাৰ চালাৰ বহুত ধুনীয়া হৈ আছে, ক'তো একো মাৰ খোৱা নাই ন? নাই ক'তো মাৰ খোৱা নাইকিয়া। এইটো 2019 লাষ্ট মডেল হয়। আচ্ছা, আৰু এইখনৰ আমি আস্কিং প্ৰাইচ ৰাখিছোঁ 82,000 অনলি। 82,000 হ'লে এইখন ল'ব পাৰিব। আচ্ছা, এইখন অকণ নেগচিয়েবলো হৈ যাব, ৰিফাইনেন্সটো হৈ যাব? ৰিফাইনেন্স হৈ যাব। ঠিক আছে। নেক্সট আছে আপোনাৰ হিৰোৰ এচিভাৰ। এইখন কিমান দিনৰ হয়? এচিভাৰ এইখন আপোনাৰ 2016 মডেল হয়। এইখনৰ জাষ্ট আমি 37,000 ৰাখিছোঁ আস্কিং প্ৰাইচ। 37,000ত ওলাই যাব। 37,000 তো বেছি দাম নহয়, 150 চিচিৰ হয়। 37,000ত এইখন গাড়ী আপোনালোকে লৈ যাব পাৰিব। তো নেক্সট হৈছে আপোনাৰ গ্লেমাৰ। এখন নিউ মডেল হয়, 2021 মডেল হয়। আচ্ছা, খুব ধুনীয়া কণ্ডিশ্যনত আছে এইখন গাড়ী। ইঞ্জিন চিল হয়? চিল ইঞ্জিন হয়। আৰু এইখনৰ আমি আস্কিং প্ৰাইচটো 65 ৰাখিছোঁ, নেগচিয়েবল হৈ যাব। 2021 মডেল। ল'ব আহিলেতো অলপ ডিছকাউণ্ট হৈ যাব ন? ডিছকাউণ্ট হৈ যাব। নেক্সট হৈছে আপোনাৰ ছুপাৰ স্প্লেণ্ডাৰ। এইটো বহুত বিচাৰি থাকে মানুহে। আচ্ছা, এইটো BS4 ছুপাৰ স্প্লেণ্ডাৰ হ'লে বিচাৰে, হয়, আৰু বহুত ধুনীয়া মাইলেজ হয়। আৰু গাড়ীখন বহুত ধুনীয়া কণ্ডিশ্যনত আছে, 16 মডেল হয় এইটো। আস্কিং প্ৰাইচ আমি 47 ৰাখিছোঁ মাত্ৰ। 47,000ত হ'লে আপোনাৰ ইনক্লুডিং ডকুমেণ্টছ হৈ কিনে ওলাই যাব ন? হৈ যাব। প্ৰাইচ আৰু অলপ কমিব, যদি ল'ব আহে আৰু অলপ প্ৰাইচ কমি যাব। এইখন কিমান দিনৰ হয়? এখন 2018 মডেল হয় 220, আৰু এইখন বহুত ধুনীয়া কণ্ডিশ্যনত আছে। আৰু এইখনৰ আমি আস্কিং প্ৰাইচ ৰাখিছোঁ জাষ্ট 65,000। 65,000ত 220 আপোনালোকে দিব, ইনক্লুডিং ডকুমেণ্টছ। আচ্ছা, লগত ল'ব আহিলে আৰু অলপ প্ৰাইচ নেগচিয়েবল হৈ যাব। নেক্সট হৈছে আপোনাৰ 150 ব্লেক কালাৰ পালচাৰ হয়। এইখন 2017 মডেল হয়। আচ্ছা, আমি আস্কিং প্ৰাইচ ৰাখিছোঁ জাষ্ট 45,000। মাত্ৰ 45,000 টকা হ'লে এইখন পালচাৰ 150 চিচিৰ হয়, লৈ যাব পাৰিব। গাড়ীটো একো প্ৰব্লেম নাই? একো প্ৰব্লেম নাইকিয়া। ঠিক আছে। এইখন কিমান দিনৰ হয় 220খন? 2019 মডেল হয়। এখন ল'ব পাৰে, এখন বহুত ধুনীয়া গাড়ী হয়। আস্কিং প্ৰাইচ জাষ্ট আমি 70,000 ৰাখিছোঁ। এইখনত 70,000 হ'লে এইখন লৈ যাব পাৰিব ন? আস্কিং প্ৰাইচ ৰাখিছোঁ 70,000, 220 মডেল। গাড়ীটো কৰাবলগীয়া কাম একো নাই, কাম নাইকিয়া। টায়াৰ একদম নতুন হয়, চিট কাভাৰ নতুন লাগি আছে। ল'ব আহিলে প্ৰাইচ নেগচিয়েবল হৈ যায়। নেক্সট আছে আপোনাৰ ৰেড কালাৰৰ গ্লেমাৰ এখন। এখন 2018 মডেল। 18ৰ হয় ন? 2018 মডেল। এইখনৰ আমি জাষ্ট আস্কিং প্ৰাইচ ৰাখিছোঁ 45,000। 45,000ত এখন গ্লেমাৰ ওলাই যাব, ডকুমেণ্টছ মিলাই কিনে ন? মিলাই কিনে। আপোনাৰ ডিলাৰৰ এড্ৰেছটো আৰু ফাইনেন্সৰ সুবিধা আছেনে নাই, কি লাগিব এইখিনি অলপ জনাই দিম। আমাৰ ডিলাৰটো আছে আপোনাৰ মঙলদৈ। এইখিনি আপোনাৰ যদি মঙলদৈ ফালৰ পৰা, টাউনৰ ফালৰ পৰা আহে, তেতিয়া কৰিম চক যিটো আছে, কৰিম চকটো ক্ৰছ কৰি ভাৰত পেট্ৰলিয়াম যিটো তেল ডিপু আছে, ভাৰত পেট্ৰলিয়াম তেল ডিপুটো অপজিট চাইডে চালে দেখিব। দুইটা চাইডে আছে, আমাৰ সিফালেও গাড়ী আছে, এইফালে আছে, দেখিয়ে যাব। আৰু যদি টংলা চাইডৰ পৰা এইফালে ওদালগুৰি হৈ এইটো চাইডৰ পৰা আহে, তেতিয়াহ'লে আপোনাৰ যিটো ভাৰত পেট্ৰল পাম্প, মানে কৰিম চকটো নাপাওঁতে পাব ভাৰত পেট্ৰল পাম্পটো,
লগতে এইটো দেখিব এফালৰ পৰা আহিলে আপোনাৰ ৰাইট চাইড হ'ব টংলা চাইডৰ পৰা আহিলে আৰু এইফালে মঙলদৈ চাইডৰ পৰা আহিলে আপোনাৰ লেফ্ট চাইড হ'ব এইটো ডকুমেণ্টছ কি লাগিব ৰিফাইনেন্সৰ কাৰণে যদি ৰিফাইনেন্স কৰে তেখেতৰ আধাৰ কাৰ্ড লাগিব পেন কাৰ্ড লাগিব আৰু বয়সটো 21 বছৰ হ'ব লাগিব 21 বছৰৰ তলত হ'লে ৰিফাইনেন্স নহ'ব আৰু বেংক পাছবুক লাগিব এটিএমখন লাগিব ৰানিং কণ্ডিশ্যনৰ মানে যদি এটিএমটো বন্ধ হৈ থাকিলেও নহ'ব কিমান দিনৰ গাড়ী আপোনাৰ ৰিফাইনেন্স হৈ যাব ৰিফাইনেন্স বুলি ক'লে ৰিফাইনেন্স একচুৱেলি ছেকেণ্ড হেণ্ড গাড়ী ভেলুৱেশ্যন হয় আৰু আচ্ছা। ভেলুৱেশ্যনৰ ওপৰত ডিপেণ্ড কৰে এইটো আৰু 2020 পৰা ওপৰলৈ হৈ যাব 2020 পৰা তাৰ তলতো হয় যদি ৰয়েল এনফিল্ডৰ গাড়ী হয় বা যদি হেৰি হয় তেনেকুৱা হ'লে হৈ যায় কিন্তু বেলেগ গাড়ীবিলাক 18-19ৰ গাড়ী তেনেকুৱা ৰিফাইনেন্স নহয় পূজাৰ কাৰণে কিবা অফাৰ ৰাখিছে নেকি পূজাৰ কাৰণে অফাৰ মানে যিমানবিলাক গাড়ী আছে সকলো গাড়ীতে আমি 3000 পৰা 5000 টকালৈকে আমি অফাৰ দি আছো প্ৰতিখন গাড়ীতে তেনেকুৱাকে কম পাব প্ৰতিখন গাড়ীতে কিন্তু পূজালৈকে চলিব এইটো অফাৰ আৰু 3000 পৰা 5000 টকা প্ৰতিখন গাড়ীতে অফাৰ পাই যাব তেখেতসকলে ৰেহাই পাই যাব আপোনালোকে পূজাৰ আগত আহক অফাৰ বহুত পাব ইয়াতে লগতে হেলমেট চেলমেট ফ্ৰী দিব এওঁলোকে ডিছকাউণ্ট 2ৰ পৰা 5000লৈকে এওঁলোকে ডিছকাউণ্ট দি দিব ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব লগতে শ্বেয়াৰ কৰিব লগত চবকে চাবৰ কাৰণে সুবিধা দিব